এনেকুৱা এটা পদক্ষেপ সুন্দৰ পদক্ষেপ আৰু বিশেষকৈ ভূপেন হাজৰিকা দেৱৰ মানে স্মৃতিত কৰিছে মৌচুমী চহৰীয়াৰ পৰিকল্পনা আৰু গোটেই বস্তুটো সজাইছে আমাৰ অনুপজ্যোতি চৌধুৰী সকলোৱে জানে অনুপজ্যোতি চৌধুৰী আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত গণসংযোগ বিষয়ত গৱেষণা কৰিবলৈ যাওঁতে অধ্যয়নকালত তেওঁ বহু বিশিষ্ট মনীষীৰ সান্নিধ্যলৈ আহিছিল ভূপেন হাজৰিকাই জেফাৰচন স্কুল অফ ছ'চিয়েল ছায়েন্সত নিশাৰ ভাগত গ্ৰহণ কৰা অতিৰিক্ত শ্ৰেণী হাৱাৰ্ড ফাষ্টে জীৱন আৰু নাটকৰ পাঠ দিছিল পল ৰবচনে সমাজ পৰিৱৰ্তন আৰু সংগীতৰ বিষয়ে ভাষণ দিছিল জেৰম কাৰ্নি লিখা আৰু পল ৰবচনে উদাত্ত কণ্ঠেৰে গোৱা অল্ড মেন ৰিভাৰ গীতটি শুনি ভূপেন হাজৰিকা বাৰুকৈ প্ৰভাৱান্বিত হৈছিল সেই গীতটিৰ সুৰতে ভূপেন হাজৰিকাই লুইতক উদ্দেশ্যি খুবেৰে গাইছিল বিস্তীৰ নপাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় বিস্তীৰ নপাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰ খাদ্যবিহীন নাগৰিক নেতৃবিহীনতাত ইমান কিয় সহস্ৰ বাৰিষাৰ উন্মাদনা অভিজ্ঞতাৰে পংগু মানৱ সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় ভূপেন হাজৰিকাই নিউয়ৰ্কৰ পৰা চাউদাম্পটনলৈ যাত্ৰা কৰিছিল সাগৰেৰে কুইন এলিজাবেথ নামৰ জাহাজখনত বহি তেওঁ লিখিছিল সাগৰ সংগমত কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত গীতটিৰ প্ৰথম অংশ লিখিছিল আটলান্টিক মহাসাগৰৰ বুকুত প্ৰশান্ত মহাসাগৰৰ লগত মনৰ কথা এৰি দি বাকী অংশ লিখিছিল অসমলৈ অহাৰ পাছত সাগৰ সংগম কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগম সাগৰ সংগম কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় অপৰন্ত সাগৰ সংগম উদ্দীপনাৰ জুই এই আলক্ষ্যখনৰ লগত মোৰ জড়িত হৈছোঁ মই
মোৰ বান্ধৱী মৌচুমীয়ে মোক কথাখিনি কৈছিল আৰু যেতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা এজন যুগদ্ৰষ্টাৰ কিবা এটা এনেকুৱা ইভেণ্ট বা অনুষ্ঠানত নিজকে জড়িত কৰিবলৈ পোৱা যায় সঁচাই ভাল লাগে আৰু আচলতে তেখেতসকলৰ কাৰণে চাগে আজি আমি গান গাই আছোঁ ধরার দিনে দীপাঙে রুমি বিচারি নিজাবর মইতি যাযাবর মই হই তোর পরা মিসিসিপি হই ভলগার রূপসালো অটোয়ার পরা অস্ট্রিয়া হই প্যারিস খাবতি ললু মই লোরার পরা পুরনি রহন শিকাগোলে পড়িয়ালো খালি বর্ষের দুসম্বের মিনারত খুনা পালো মার্টুইনর ক্ষমাদিত বহি গর্বির কথা কলো বারে বারে দেখো বাতর মানুষ আপন হইছে জানো সঠিক তেজৰ সমুদ্ৰত আছে প্ৰেমৰ দ্বীপ উপমাৰ নকৰো অপচয় প্ৰেম নিৰ্জনতাৰে প্ৰতীক মৌনতাৰ সূতাৰে মৰমী নিশা নীলা চাদৰ গুঠে শাওনৰ বৰষুণৰ দৰে প্ৰেমে তেতিয়া বৰষিব লয় সুন্দৰ আলেখ্যখনৰ পিছত মই যদি সংগীত পৰিচালকৰ দায়িত্বত থকা মৌচুমদাৰ ইণ্টাৰভিউ এটা নলওঁ আধৰুৱা হ'ব মৌচুমী বৰ ধুনীয়া পদক্ষেপ এটা হাতত লৈছে ভূপেন হাজৰিকাৰ ওপৰত আৰু পৰিকল্পনা বৰ ধুনীয়া তাই সংগীতৰ দায়িত্বখিনি মোক দিলে মই ধন্যবাদ বৰ্ষামুখৰ সেই পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীসকলৰ দুচকুৰ ভাষাৰ সৈতে ৰজিতা খুৱাই মধুৰ ব্যঞ্জনাৰে লিখিছিল ধারাখার বৃষ্টির প্লাবনানে যৌবন বাখনানে ঋতু কুকুল পূর্ণ করে উন্মত্ত বানে স্নেহে আমার ক্ষত শ্রাবণ ধারাখার বৃষ্টির প্লাবনানে জন স্তব্ধ তিমিরার কার ভাঙি উচ্ছল জীবনার যুবনানে অপরূপ বারিখার তরঙ্গ রাখিয়ে নাচি নব সৃষ্টির গানে যৌবন বাখনার ঋতু বকুল পূর্ণ করে উন্মত্ত বানে প্ৰথম প্ৰচেষ্টা হিচাপত খুব সুন্দৰ সকলো নৃত্যশিল্পীয়ে সুন্দৰভাৱে তাত তেওঁলোকে নিজৰ নৃত্য বা তেওঁলোকৰ অভিনয় প্ৰকাশ কৰি দেখুৱাইছে গতিকে এই আলেখ্যখনে উদ্দীপনাৰ জয়ী হয়তো অসমৰ সংগীত জগতৰ বা ভূপেন দাৰ সৃষ্টিসমূহক এক
কিছু বেলেগ ধৰণে উপস্থাপন কৰাৰ ক্ষেত্ৰত বা মানুহক বুজোৱাৰ ক্ষেত্ৰত সফল হৈছে। সুন্দর কোর আর রূপর কোরির মিলন নহয় মোর পছন্দ তুই তাকে কাটি কটি করে দিম লন্দ ভন্দ খবর খবর খবরদার কোলা কোলা বোঝালো তু এনহার দিও না বলো তো এনহার যোগান ধরে যাও তার ভাবে কিছু কমিশন পাও দে যুদ্ধ খবরদার খবরদার হুঁশিয়ার হুঁশিয়ার। প্ৰথমতে কথাটো হ'ল যে ইমান এটা দায়িত্বশীল অনুষ্ঠান ইমানখিনি দায়িত্বৰে দিয়াৰ পিছত যে পালন কৰিব পাৰিছোঁ সেইটো এটা সৌভাগ্যৰ কথা। দৰ্শকে ভাল পাইছে, আনন্দ লাগিছে, সেইকাৰণে থেংক ইউ।